হাজৰিকাপাৰা দৌলগুৰি মন্দিৰ প্ৰাংগণত চাৰিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী কালী পূজা, শ্ৰী শ্ৰী বিষ্ণু পূজা আৰু শ্ৰী শ্ৰী শীতলা পূজা উদযাপন। 1, 2, 3 আৰু 4 জেঠ ইংৰাজীৰ 16, 17, 18 আৰু 19 মেলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে দক্ষিণ মঙলদৈ অঞ্চলৰ আধ্যাত্মিক চেতনাৰ প্ৰাণকেন্দ্ৰ হাজৰিকাপাৰা দৌলগুৰি বিষ্ণু মন্দিৰ প্ৰাংগণত শ্ৰী শ্ৰী কালী পূজা, শ্ৰী শ্ৰী বিষ্ণু পূজা আৰু শ্ৰী শ্ৰী শীতলা পূজা উদযাপন কৰা হয়। 1 জেঠ 16 মে শনিবাৰে পুৱা 4 বজাত প্ৰভাত ফেৰীয়ে পুৱাৰ কাৰ্যসূচী আৰম্ভণি কৰে। এই চাৰিদিনীয়া পূজা ভাগিত প্ৰতিদিনে বিভিন্ন কাৰ্যসূচীৰে ৰূপায়ণ কৰা দেখা পোৱা যায়। বিশেষভাৱে ওজাপালি পৰিৱেশন, দেৱীলৈ বলি উৎসৰ্গা, হোমযজ্ঞ, পানী তোলা, ভূত প্ৰজ্বলন, সম্বৰ্ধনা অনুষ্ঠান, নাগাৰা নাম পৰিৱেশন, আয়তীৰ নাম, ধৰ্মালোচনী সভা, সমূহীয়া ভোগ বিতৰণ, প্ৰসাদ বিতৰণ আদি বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠান ৰূপায়িত হৈ আছে। এই পূজাস্থলীত বিভিন্ন ঠাই ভক্তৰ আগমনে আৰু হাজৰিকাপাৰা অঞ্চলৰ ৰাইজৰ সঁহাৰিয়ে অনুষ্ঠানখনি সাফল্যমণ্ডিত কৰে বুলি সভাপতি অজিত কুমাৰ ডেকা, মুখ্য সম্পাদক বাবুল কলিতা, সম্পাদক বিপুল কলিতা, লোকেশ্বৰ কলিতা, বিনয় হাজৰিকা, বুবু শৰ্মা আৰু পূজা সমিতিৰ সমূহ বিষয়ববীয়াই জানিবলৈ দিয়ে। চিপাঝাৰৰ পৰা জয়প্ৰকাশ শৰ্মাৰ ৰিপৰ্ট, AIN লাইভ। এইখন আচলতে বৰ ঐতিহাসিক ঠাই। দৰঙৰ বীৰ পুৰুষ কলাপানী হাজৰিকা, সতীক হাজৰিকাৰ পীঠভূমি এইখন। আৰু খ্ৰীষ্টীয় 19 শতিকাৰ পৰাই এই পূজা ভাগ আৰম্ভ হৈছে। যোৱাকালি আমাৰ শ্ৰী শ্ৰী কালী পূজা আৰম্ভ হ'ল। আজি শ্ৰী শ্ৰী বিষ্ণু পূজাৰ অধিবাস, কাইলৈ আমাৰ বিষ্ণু পূজা আৰু অহাকালি আমাৰ পৰহিলে আমাৰ শ্ৰী শ্ৰী শীতলা পূজা হ'ব। আমাৰ এটাই কথাটো হ'ল যে ইয়াত যিটো আধ্যাত্মিক চেতনাৰ যিটো পৰম্পৰা আৰু আধ্যাত্মিকভাৱে সমাজৰ যিটো ঐক্য, এই ঐক্য আধ্যাত্মিক চেতনাৰে সমৃদ্ধ হৈ আমি সমাজখনক আৰু অধিক গতিশীল কৰাৰ প্ৰচেষ্টা চলাইছোঁ আৰু প্ৰতি বছৰে অগণন ভক্তৰ সমাগম হৈ আহিছে। আৰু এইটোৱে এটা কথা, ইয়াত এটা কথাই হৈছে মানে সকলোৱে জাতি ধৰ্ম পাহৰি সকলোৱে এই মন্দিৰৰ যিটো প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত তেওঁলোকে একাজলি শ্ৰদ্ধাঞ্জলি বা একাজলি অশ্ৰু দিবৰ কাৰণে তেওঁলোকে পুষ্পাঞ্জলি দিবৰ কাৰণে ইয়াত আহি উপস্থিত হয়। আৰু প্ৰভু ভগৱন্তই সকলোকে মংগল কৰিছে। আৰু ইয়াত আচলতে যথেষ্ট কিছু তাৎপৰ্যপূৰ্ণ কথা আছে। এইখন দৌলগুৰি আৰু এই দৌলগুৰি হিচাপে খ্ৰীষ্টীয় 19 শতিকাতে কলাপানী হাজৰিকাৰ পৃষ্ঠপোষকতাত দৌল উৎসৱ আৰম্ভ হৈছিল আৰু তেওঁৰ পৃষ্ঠপোষকতাতে এই পূজা ভাগ আৰম্ভ হৈছিল। আৰু দক্ষিণ মঙলদৈ অঞ্চলৰ অতি প্ৰাচীন এই পূজা ভাগত আচলতে একেলগে এই 4টা পূজা অনুষ্ঠিত হোৱা আচলতে খুব বিৰল। আৰু এইটোৰ দ্বাৰা আমি আশা কৰিছোঁ আগন্তুক দিনত যে আমাৰ যিটো সামাজিক ঐক্য বা আধ্যাত্মিক চিন্তা চৰ্চাই আমাক আৰু আগলৈ গতিশীল কৰিব আৰু অধিক আগুৱাই নিব। সমাজখনক আমি এটা নতুন বাটেৰে লৈ যাব পাৰিম, আমি তাকে আশা কৰিছোঁ। আৰু ইয়াত যি ভক্তসকল উপস্থিত হ'ল বা আমাৰ যি পুৰোহিতসকল উপস্থিত হ'ল, এই সকলোৰে ঐক্য প্ৰচেষ্টাত যে আমি এটা নতুন মাত্ৰা দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু আমি আচলতে এইটোত সফল হৈছোঁ। ঠিক আছে। দেখা পাইছোঁ যে অগণন ভক্ত, লগতে আপোনালোকে 4দিনীয়া কাৰ্যসূচীৰে সমানে যিখিনি কাৰ্যসূচী কৰি আছে, ইয়াততো কোনো ত্ৰুটি বিচ্যুতি নাই আৰু খুব সুন্দৰভাৱে চলি আছে। যিসকল আপোনালোকৰ কৰ্মকৰ্তা আছে তেওঁলোকেও খুব ভাল ধৰণে কামখিনি কৰিছে। এই ক্ষেত্ৰত কৰ্মকৰ্তাসকললৈ কি ক'ব? নহয়, মানে আমাৰ এই ক্ষেত্ৰত এটা এনেধৰণৰ কথা, মই আগতেই কৈছোঁ যে আমাৰ গোটেইখিনি এটা আধ্যাত্মিক চিন্তা চৰ্চাত থাকে আৰু এইকাৰণে প্ৰতিদিনে শৃংখলাবদ্ধভাৱে তেওঁলোকে প্ৰতিটো কাৰ্যসূচীতে আমাৰ কৰ্মকৰ্তাসকলক ৰাইজে সহযোগ কৰাৰ কাৰণে আমি আচলতে সফল হৈছোঁ। আৰু কৰ্মকৰ্তাসকলে এই পূজা ভাগ বছৰৰ প্ৰতি বছৰে উদযাপন কৰাৰ ক্ষেত্ৰত প্ৰায় এমাহ আগৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰে আৰু আমি সেই ধৰণে কৰ্মকৰ্তাসকলৰ লগতে সমূহ ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।